সুপ্ৰভাত বন্ধুসকল, আজি ইংৰাজীৰ 25 জুন 2025 আৰু অসমীয়াৰ 10 আহাৰ বুধবাৰ। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন বুটামটো দবাই দিব আৰু মোৰ ভিডিঅ' আপোনালোকে কেনে পায় সেয়া লাইক আৰু কমেণ্ট যোগে ভিডিঅ'ত জনাব। আজি দিনটোতেই অম্বুবাচীৰ নিবৃত্তি হ'ব ৰাতি 3:19 যদিও সেই দিনটো 26 জুন হিচাপে ইংৰাজীত ধৰা হয়, কিন্তু অসমীয়া বা ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ মতে সূৰ্যোদয়ৰ লগে লগে এটা দিন আৰম্ভ আৰু শেষ ধৰা হয়। সেই 10 আহাৰ দিনটোতেই অম্বুবাচীৰ নিবৃত্তি হ'ব। আৰু অম্বুবাচীৰ সময়ত কেনেদৰে কি নীতি নিয়ম পালন কৰিব লাগে, কিদৰে দেৱী মাক সন্তুষ্টি কৰিব লাগে আৰু কিদৰে নিবৃত্তিৰ লগে লগে নীতি নিয়ম পালন কৰিব লাগে, সেই বিষয়ে এটা ভিডিঅ'ৰ যোগে আপোনালোকলৈ আগবঢ়া আছে। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। সেই ভিডিঅ'তেই কোনটো ৰাশিত দেৱী মাৰ আমাৰ মা কামাখ্যা মাৰ আশীষ বিশেষ আশীষ আছে, কোনকেইটা ৰাশিত সেই বিষয়েও সেই ভিডিঅ'তে জনোৱা আছে। আপোনালোকে মোৰ চেনেলত গৈ সেই ভিডিঅ'টো চাব পাৰিব। আৰু আজি এতিয়া কৃষ্ণপক্ষ চলি আছে, অমাৱস্যা তিথি থাকিব বিয়লি 4:02 তাৰপিছত প্ৰতিপদা তিথি আৰম্ভ হ'ব। মৃগশিৰা নক্ষত্ৰ থাকিব পুৱা 10:41 তাৰপিছত আৰ্দ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। চন্দ্ৰ মিথুন ৰাশিত থাকিব। ৰাহুকাল সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 অভিজিত মুহূৰ্ত শুভ সময় বা অভিজিত মুহূৰ্ত বা শুভ সময় হ'ব পুৱা 5:51 পৰা 8:51 আৰু দুপৰীয়া এবাৰ হ'ব 3:21 পৰা 5:51 মানে অভিজিত মুহূৰ্ত আজি দিনটোত দুবাৰ পোৱা যাব, পুৱা আৰু দুপৰীয়া দুবাৰ। আৰু শুভ যাত্ৰাৰ শুভ দিশ হ'ব পশ্চিম দিশ আৰু যাত্ৰাৰ অশুভ দিশ হ'ব উত্তৰ দিশ। যদি উত্তৰ দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি যাত্ৰা কৰাৰ আগত তিল খাই ল'ব, তেতিয়া দিশাচুল দুখ দূৰ হ'ব বা পৰিহাৰ হ'ব। আৰু শুভ গ্ৰহ যোগ হৈছে আজি সংখ্যা যোগ, সংখ্যা পাক যোগ, গজ কেশৰী যোগ, চুনাফা যোগ, অধম যোগ, পৰ্বত যোগ, মহা ভাগ্য যোগ, কৰ্মজীৱ যোগ, স্নেহ যোগ, সদা সংসাৰ যোগ। আৰু আজিৰ দিনটোৰ দৈনিক ৰাশিফললৈ এতিয়া আগবাঢ়িছোঁ। প্ৰথমে মেঘ ৰাশি। প্ৰিয় মেঘ ৰাশি, আজি মিথুন ৰাশিত চন্দ্ৰই আপোনাক চিন্তাশীল কৰি পেলাইছে। আজি দিনটো আশাবাদী হোৱাৰ দিন আৰু এই আশাবাদে আপোনাক আত্ম আৱিষ্কাৰৰ দিশে লৈ যাব পাৰে। আপুনি আপোনাৰ ব্যক্তিত্বৰ বহু মাত্ৰা অন্বেষণ কৰিবলৈ অকলে কিছু মানসম্পন্ন সময় কটাবলৈ বাছি ল'ব পাৰে। ই আপোনাৰ জীৱনত প্ৰয়োজনীয় পৰিৱৰ্তন আনিবলৈ সহায় কৰিব পাৰে। আজি সঁচাকৈ এটা ফলপ্ৰসূ সময় কৰি তুলিব পাৰে। আজি বগা ৰংটো ভাগ্যৰ ৰং হ'ব আপোনাৰ, আৰু পুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৰ সময় হ'ব। শুভ সংখ্যা হ'ব আজি দিনটো আপোনাৰ 6। বৃষ ৰাশি। প্ৰিয় বৃষ ৰাশি, চন্দ্ৰ মিথুন ৰাশিত গতি কৰাৰ লগে লগে আপুনি হয়তো আত্মবিশ্বাস কম অনুভৱ কৰি আছে আৰু আপোনাৰ প্ৰকৃত সম্ভাৱনা উপলব্ধি কৰা নাই। আপুনি ডাঙৰ সপোন দেখাৰ প্ৰৱণতা থাকে আৰু যেতিয়া সেইবোৰ অসাধ্য হৈ পৰে তেতিয়া আপুনি দুখ আৰু দিশাহাৰা অনুভৱ কৰে। আপুনি ব্যৱহাৰিক হ'ব আজি আৰু লাহে লাহে স্থিৰভাৱে নিজৰ লক্ষ্যৰ দিশত কাম কৰিবলৈ চেষ্টা কৰক। ইতিবাচক মানুহৰ সৈতে নিজকে আগুৰি ৰখাটো গুৰুত্বপূৰ্ণ। আজি বগা ৰংটো আপোনাৰ বাবে ভাগ্যৱান হ'ব। দুপৰীয়া 2:00 পৰা 2:30 পৰা 5 বজাৰ সময়খিনি ব্যৱহাৰ কৰি সৰ্বাধিক ফল লাভ কৰিবলৈ উল্লেখযোগ্য কামৰ সময় নিৰ্ধাৰণ কৰিব পাৰিব। মানে আপোনাৰ আজি দিনটোৰ শুভ সময় হ'ব 2:30 পৰা 5 বজাৰ মাজৰ সময়খিনি। আৰু শুভ সংখ্যা হ'ব আপোনাৰ আজি দিনটোৰ 1। মিথুন। প্ৰিয় মিথুন ৰাশি, চন্দ্ৰৰ আপোনাৰ ৰাশিত থকাৰ বাবে আজি আপুনি আপোনাৰ কামত বহু কষ্ট কৰিব পাৰিব। যিটো কামত আপুনি ভাল আৰু আপোনাৰ শেহতীয়া সাফল্যৰ বাবে নিজকে গৌৰৱান্বিত অনুভৱ কৰিব। আপুনিও নিজৰ পৰিয়ালৰ সৈতে কিছু মানসম্পন্ন সময় কটাব। যিহেতু পাৰিবাৰিক সম্পৰ্কৰ মানসম্পন্ন সময় কটালে আজি আপোনাক অধিক সুখী কৰি তুলিব। আপোনাৰ কাম আৰু আপোনাৰ পৰিয়ালৰ মাজত এক সমন্বয় আৰু ভাৰসাম্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। আৰু সময়ৰ লগে লগে আপুনি দুয়োটাকে লাভৱান হোৱা দেখিব। আপুনি সময়ৰ লগে লগে তেতিয়া আপুনি দেখিব দুয়োটাকে আপুনি লাভৱান হোৱা দেখিব। আজিৰ বাবে আপোনাৰ ভাগ্যৰ সময় বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। গতিকে যদি আপোনাৰ কোনো কাম বাকী আছে বা আপোনাৰ পৰিয়ালৰ কোনো সমস্যা সমাধান কৰিবলৈ আছে তেন্তে এই সময়খিনি সেই সমস্যাবোৰ সমাধানৰ বাবে এক নিখুঁত সময় হ'ব পাৰে। গোলাপী ৰং আপোনাৰ দিনটোৰ ভাগ্যৰ ৰং। আজি গোলাপী ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ বিত্তীয় দিশত সহায় হ'ব। আৰু শুভ সংখ্যা হৈছে আপোনাৰ আজি 1।
কৰ্কট ৰাশি প্ৰিয় কৰ্কট ৰাশি মিথুন ৰাশিত চন্দ্ৰৰ গতিবিধিৰ বাবে আজি আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক দিন চিন্তা নকৰিব আপোনাৰ জীৱনত কিছুমান ইতিবাচক পৰিঘটনা আছে যিবোৰে আজি ফলপ্ৰসূ কৰি তুলিব পাৰে আপুনি হয়তো গৌৰৱোজ্জ্বল হ'ব গৌৰৱোজ্জ্বলভাৱে জিলিকি উঠাৰ সুযোগ পাব আৰু আপোনাৰ বহু প্ৰতিভা সমৃদ্ধিশালী গুণ প্ৰকাশ কৰিব বাদামী ৰংটো দিনটোৰ বাবে আপোনাৰ ভাগ্যৰ ৰং সৰ্বাধিক লাভালাভৰ কৰিবলৈ আপুনি নিশা 8 বজাৰ আগতে যিকোনো কাম সম্পূৰ্ণ কৰিব লাগিব শুভ সংখ্যা 5 আজি আপোনাৰ সিংহ প্ৰিয় সিংহ ৰাশি জাতক জাতিকাসকল আজিৰ দিনটো চন্দ্ৰক মিথুন ৰাশিত স্থান দিয়াৰ ফলত আপোনালোকৰ মাজৰ কিছুমানে হয়তো বিৰক্ত বা বিৰক্তি আৰু বিচলিত হৈ পৰিব ই মাথো এটা পৰ্যায়লৈকেহে হ'ব আৰু অতি সোনকালে সকলো ভাল হ'ব খঙক প্ৰভাৱী হ'বলৈ দিয়াৰ পৰিৱৰ্তে শান্ত হৈ থাকক আজি খঙক আপুনি নিজে প্ৰভাৱী হ'বলৈ নিদিব তাৰ বিপৰীতে আপুনি শান্ত হৈ থাকিবলৈ চেষ্টা কৰক আপোনাৰ সকলো মনোযোগ নিজৰ কামত কেন্দ্ৰীভূত কৰক আৰু ভৱিষ্যতৰ কথা চিন্তা কৰক তুচ্ছ বিষয়ত শক্তি অপচয় কৰাতকৈ দীৰ্ঘম্যাদী কি প্ৰয়োজন সেই কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ ইতিবাচক কথাবোৰ যে অধিক গুৰুত্বপূৰ্ণ সেই কথা মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ সন্ধিয়া 6:15 পৰা 7:30 আপোনাৰ বাবে ভাগ্যৱান সময় আজি ভাগ্য সময় মানে আপোনাৰ শুভ সময় শুভ ভাগ্যৰ বাবে বগা ৰঙৰ কাপোৰ বা বস্ত্ৰ পৰিধান কৰক আৰু শুভ সংখ্যা হৈছে দিনটোৰ আপোনাৰ 9 কন্যা প্ৰিয় কন্যা ৰাশি মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থান আপোনাৰ বাবে বিশেষ অনুকূল নহয় বাবে আজি আপোনাৰ দিনটো অনুভৱ বেয়া হ'ব পাৰে কিন্তু শান্ত হৈ থাকিবলৈ চেষ্টা কৰক আৰু হাস্যকৰ কিবা এটাৰ বাবে বেছি পাতলীয়া কথা আলোচনা নকৰিব আপোনাৰ চাৰিওফালে যি ঘটি আছে তাৰ ওপৰত চিন্তা কৰক আৰু তাৰ লগত ভালদৰে মোকাবিলা কৰক কিছু সময়ৰ বাবে অকলে থাকিলে আপোনাৰ অনুভৱ ভাল হ'ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব বেছি চিন্তাৰ বিষয় নহয় কাৰণ জীৱনৰ যিবোৰ উথন পতন এখন পাতৰ ইপিঠি সিপিঠি আপুনি যিকোনো পৰিকল্পনা বা সময়সূচী বিয়লি 3:15 পৰা 5 বজাৰ মাজৰ ভিতৰৰ সময়খিনিত কৰিব লাগিব ধূসৰ ৰঙৰ কাপোৰ পিন্ধিলে বেয়াখিনি আঁতৰ হ'ব মানে আপোনাৰ আজি দিনটোৰ শুভ সংখ্যা শুভ ৰং হৈছে ধূসৰ ৰং আৰু শুভ সংখ্যা হৈছে 9 তুলা প্ৰিয় তুলা ৰাশি চন্দ্ৰ মিথুন ৰাশিত অৱস্থিত হোৱাৰ বাবে আপুনি হয়তো ভাল বেয়াৰ মিশ্ৰিত ধৰণৰ দিন এটা সন্মুখীন হ'ব লাগিব আপুনি হয়তো কামৰ লগত যুঁজি থকা দেখিব পাৰে একাগ্ৰতা বজাই ৰাখিব নোৱাৰিব কিন্তু নতুন কথা শিকিবলৈ মনোনিৱেশ কৰিলে দিনটোৰ শেষৰ ফালে বিজয়ী হৈ ওলাই আহিব চিন্তা এৰি দিয়ক আৰু নিজকে মনোনিৱেশ কৰক নিজৰ লক্ষ্য পূৰণৰ কাৰ্যত ব্যক্তিগত দিশত যিকোনো ধৰণৰ সম্পত্তিৰ বিনিয়োগ কৰাৰ বাবে এইটো এটা ভাল সময় আজি পাতল কমলা ৰঙৰ কাপোৰ বা আপুনি বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ ভাল হ'ব মানে আপোনাৰ ভাগ্যৰ ৰং বা শুভ ৰং হৈছে আজি কমলা তদুপৰি 1:30 দুপৰীয়া 1:30 পৰা 3 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে 4 বৃশ্চিক ৰাশি প্ৰিয় বৃশ্চিক ৰাশি মিথুন ৰাশিত চন্দ্ৰৰ গতিবিধিৰ ফলত হয়তো আপোনাৰ জীৱনৰ কাৰ্যবোৰ অলপ লেহেমীয়া হ'ব বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ অভাৱ আপুনি হতাশ অনুভৱ কৰিব পাৰে অৱশ্যে এই মন্থৰ সময়ছোৱা আপোনাৰ অতি সোনকালে পাৰ হৈ যাব এতিয়ালৈকে আপোনাৰ জীৱন যাত্ৰাৰ অন্তৰ্নিহিততাত আৰু ভৱিষ্যতে আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ কৌশল চিন্তা কৰাত সহায় কৰিব আজিৰ পৰিস্থিতিয়ে আপোনাক বিশ্বাস কৰা সহকৰ্মী বা আপোনাৰ সহকৰ্মী বা বন্ধুৰ সৈতে আপোনাৰ অনুভৱ ভাগ বতৰা কৰিব ইয়াৰ ফলত আপোনাৰ মনটো ভাল লাগিব আপোনাৰ মনোবল উচ্চ কৰি ৰাখিবলৈ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে আপোনাৰ 7 ধনু প্ৰিয় ধনু ৰাশি আজি আপুনি হয়তো মিথুন ৰাশিত বহি থকা চন্দ্ৰৰ বাবে সন্তুষ্ট আৰু আনন্দ অনুভৱ কৰিব পাৰে আন দিনতকৈ কৰ্মস্থলীৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব গতিকে সেই অনুসৰি এই সময়ৰ সুবিধা লওক আপোনাৰ আধৰুৱা সকলো কাম শেষ কৰক আজি ভাগ্যৰ সময় দুপৰীয়া 2 বজাৰ পৰা 3 বজালৈকে আৰু এই সময়ৰ ভিতৰত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰিলে সফল বুলি প্ৰমাণিত হ'ব যদি আপুনি অবিবাহিত তেন্তে নতুন প্ৰেমৰ সংগী লগ পোৱাৰ সম্ভাৱনা আছে আজি কিন্তু দেই তদুপৰি আজি আপোনাৰ বাবে শুভকামনা কঢ়িয়াই আনিব পৰা ৰং গ্ৰাহ নীলা হ'ব আৰু শুভ সংখ্যা হ'ব আজি আপোনাৰ 3 মকৰ প্ৰিয় মকৰ ৰাশি চন্দ্ৰ মিথুন ৰাশিত উপস্থিত থাকে আৰু ই আপোনাৰ জীৱনতো প্ৰভাৱ পেলাব পাৰে
আজি কিছু জ্ঞান আৰু প্ৰজ্ঞা লাভ কৰিব পাৰিব। জীৱনত ডাঙৰ ডাঙৰ কাম সম্পন্ন কৰাৰ ক্ষেত্ৰতো আপুনি অধিক অন্তৰ্দৃষ্টি লাভ কৰিব পাৰে। অৱশ্যে সফলতাৰ বাটত অসুবিধাবোৰ দূৰ কৰিবলৈ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব। বৰ্তমানৰ পৰিস্থিতিৰ সৰ্বোত্তম ব্যৱহাৰ কৰক আৰু আপোনাৰ পৰিকল্পনা বা লক্ষ্য সম্পন্ন কৰিবলৈ এটা ভাল কৌশল পৰিকল্পনা কৰক। সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 7 বজাৰ মাজৰ সময়খিনি সফলতা লাভ কৰিবলৈ নতুন কাম আৰম্ভ কৰিবলৈ আটাইতকৈ শুভ সময় হ'ব। তদুপৰি ইতিবাচকতা আৰু শুভকামনা আকৰ্ষণ কৰিবলৈ আজিৰ দিনটোত আপুনি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে বেছি ভাল হ'ব। শুভ সংখ্যা হৈছে আজি দিনটোৰ আপোনাৰ 1। কুম্ভ। প্ৰিয় কুম্ভ ৰাশি, আজি আপুনি বিভিন্ন কঠিন পৰিস্থিতিত নিজকে দৃঢ় কৰাৰ কাম কৰিব লাগিব। কাৰণ চন্দ্ৰ মিথুন ৰাশিত স্থাপিত হৈ আছে। কেতিয়াবা অলপ নিষ্ক্ৰিয় হোৱাৰ প্ৰৱণতা থাকিব পাৰে, কিন্তু এতিয়াৰ বাবে আপুনি ইয়াৰ পৰিৱৰ্তে আত্মবিশ্বাসী মনোভাৱৰ সৈতে খাপ খুৱাই লোৱা উচিত। আপুনি হয়তো দেখিব যে এই কৌশলৰ সৈতে কূটনীতিৰ সুস্থ মাত্ৰাই আপোনাক কঠিন পৰিস্থিতিৰ মোকাবিলা কৰি সফলতা বহু কাষলৈ লৈ যাব। আপোনাৰ ভাগ্যৰ সময় পুৱা 9 বজাৰ পৰা 10 বজাৰ ভিতৰত। গতিকে আপুনি আপোনাৰ নতুন কিবা কাম আৰম্ভ কৰাৰ পৰিকল্পনা আছে যদি তেন্তে এই সৌভাগ্যৰ সময়টো ব্যৱহাৰ কৰক। দিনটোৰ বাবে হালধীয়া ৰংটো আপোনাৰ শুভ ৰং। হালধীয়া ৰঙৰ কিবা এটা বস্ত্ৰ পৰিধান কৰিলে দিনটোৰ বাবে যথেষ্ট ধনাত্মক শক্তি আকৰ্ষণ হ'ব। আৰু শুভ সংখ্যা হৈছে আপোনাৰ 7। মীন ৰাশি। প্ৰিয় মীন ৰাশি, মিথুন ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ সন্মুখত এটা কঠিন দিনৰ ইংগিত দিয়ে। দিনটো আপোনাৰ বাবে হতাশজনক আৰু বিৰক্তিকৰভাৱে আৰম্ভ হ'ব পাৰে, কিন্তু গোটেই দিনটো শান্ত হৈ থাকিলে আৰু ধৈৰ্য হেৰুৱাব নালাগে। ধৈৰ্য ধৰিলে আপোনাৰ চৌপাশৰ মানুহৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। আজি আশাবাদী মনোভাৱে কথাবোৰ মোকাবিলা কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত আপুনি কথাবোৰ মোকাবিলা কৰাত সহায় কৰিব আৰু নিয়ন্ত্ৰণ ৰাখিব। মাত্ৰ কামবোৰৰ প্ৰতি দৃষ্টি হেৰুৱাই পেলোৱাৰ পৰিৱৰ্তে আপুনি যি কৰি আছে তাত আবদ্ধ হৈ থাকক। পুৱা 11 বজাৰ পৰা 1:30 ভিতৰৰ সময়বোৰ আপোনাৰ বাবে শুভ সময় আৰু গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ৰ লগত পৰিকল্পনা কৰি লওক। বেঙুনীয়া বস্ত্ৰ আজি পৰিধান কৰক। বেঙুনীয়া ৰংটো আপোনাৰ বাবে আজি শুভ ৰং। শুভ সংখ্যা হৈছে আপোনাৰ 9। আজিৰ দিনটোৰ দৈনিক ৰাশিফল আছিল ইমানেই। আৰু বন্ধুসকল, আজি দিনটোত যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক, অন্য বিশেষ দিন বা শুভ দিন হয় তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আৰু আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক, তাৰেই প্ৰাৰ্থনা ভগৱানলৈ আগবঢ়াইছোঁ। আৰু ইয়াকে আজি দিনটোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।